হে গাইস, সোজার পর রিকোয়ারমেন্ট ওখানে নোটিফিকেশন আইছে। যদি আপনি মিনিমাম ক্লাস 12 পাস করেছে বা বিএ পাস করেছে বা বিএসসি করেছে বা আপনি বিএ কমপ্লিট করেছে আর আপনি জব বিচাৰি আছে, দেন এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে। তো যদি আপুনি ইণ্টাৰেষ্টেড হয় আপুনি চেক কৰিব পাৰিব ৰিকোয়াৰমেন্ট ওভাৰভিউখিনি, লগতে ভেকেন্সি ডিটেইলছ, ভেকেন্সি কেনেকৈ এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, ইয়াৰ ডিটেইলছ মই এটা আপোনাক চিষ্টেমেটিক প্ৰভাইড কৰিম। যদি আপুনি ইণ্টাৰেষ্টেড হয় দেন এইটো ভিডিও আপুনি কমপ্লিট চেক কৰিব, আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকিলে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাই লওক, যিটো ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে তাৰ অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন নেমটো দি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাৰ পৰা আহিছে নটিফিকেশ্যনটো। টোটেল ভেকেঞ্চি দি আছে, আপুনি 19 পোষ্টত এপ্লাই কৰিব পাৰিব। জব যিটো টাইপ দি আছে, য'ত আপুনি টিচিং এণ্ড নন টিচিং পোষ্টত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি অফলাইনত এপ্লাই কৰিব লাগিব। কেনেকৈ কৰিব তাৰ বেছিক ডিটেইলছ মই আপোনাক ইয়াতে প্ৰভাইড কৰি দিম। ভেকেঞ্চি ডিটেইলছখিনি দিয়া আছে, য'ত আপোনাৰ প্ৰফেচাৰ আপুনি 5 পোষ্টত এপ্লাই কৰিব পাৰিব। এছ'চিয়েট প্ৰফেচাৰ য'ত 7 পোষ্টত এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট প্ৰফেচাৰ য'ত 4 পোষ্টত এপ্লাই কৰিব পাৰিব। ৰেজিষ্টাৰ য'ত 1 পোষ্টত এপ্লাই কৰিব পাৰিব। লাইব্ৰেৰী এছিষ্টেণ্ট য'ত 1 পোষ্টত এপ্লাই কৰিব পাৰিব। লেব ৱেয়াৰ য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব। এপ্লাই কৰোঁতে এজ লিমিটটো ফ'ল' কৰিব লাগিব। মেক্সিমাম যিটো এজ লিমিট দি আছে আপুনি 40 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। এজটো আপুনি কেলকুলেশ্যন কৰিব 1 জানুৱাৰী 2026 ডেট হিচাপত। এজ ৰিলেক্সেশ্যনখিনি দিয়া আছে, যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। OBC অব্লিক MOBC কেণ্ডিডেট হ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। এক্স ছাৰ্ভিচমেন হ'লে আপুনি 2 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন ৰিচিভ কৰিব। এপ্লিকেশ্যন ফি, আপুনি এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব। যদি আপুনি টিচিং পোষ্টত এপ্লাই কৰি আছে দেন আপুনি যদি জেনেৰেল কাষ্ট এণ্ড জেনেৰেল এণ্ড OBC কেণ্ডিডেট হয় আপুনি 2000 পে'মেণ্ট কৰিব লাগিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় 1500 পে'মেণ্ট কৰিব লাগিব। যদি আপুনি নন টিচিং পোষ্টত এপ্লাই কৰি আছে, যদি আপুনি জেনেৰেল অব্লিক OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 1000 পে'মেণ্ট কৰিব লাগিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় 700 আপুনি পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট যিটো মোড দি আছে আপুনি অনলাইনত পে'মেণ্ট নহ'ব, আপুনি ডাইৰেক্টলি বেংক ড্ৰাফটৰ থ্ৰু পে'মেণ্ট কৰিব লাগিব। যিটো ৰবীন্দ্ৰনাথ টেগোৰ যিটো আপোনাৰ ইউনিভাৰ্চিটি আছে, পেবুলেট যিটো আপোনাৰ হোজাই যিটো SBI ব্ৰাঞ্চ আছে, তাতে আপুনি ছাবমিট কৰিব লাগিব আপোনাৰ ডিমাণ্ড ড্ৰাফটটো। তাতে যাই কিনে পে'মেণ্ট কৰিব আৰু আপুনি তাতে ডিমাণ্ড ড্ৰাফটটো পাই যাব। ঠিক আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি চেক কৰিব এইটো পোষ্টত এপ্লাই কৰোঁতে, যদি আপুনি ইণ্টাৰেষ্টেড হয়। যদি আপুনি টিচিং পোষ্টত এপ্লাই কৰি আছে, টিচিঙৰ যিখিনি পোষ্ট আছে তাতে আপুনি UGC যিটো গাইডলাইন দিয়া আছে ৰেস্পেক্টেড যিটো টিচিঙৰ পোষ্টৰ কাৰণে যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে সেইখিনি ফ'ল' কৰিব লাগিব, আৰু সেইখিনি কোৱালিফিকেশ্যন থাকিলে আপুনি টিচিং যিখিনি পোষ্ট আছে তাতে এপ্লাই কৰিব পাৰিব। যদি আপুনি লাইব্ৰেৰী এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে, তাতে বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে এনি ডিচিপ্লিন। যদি আপুনি BSc কৰিছে বা BA কৰিছে বা BCom কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি লগতে আপুনি চাইছে চাওক 6 মান্থ আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে, আপোনাৰ থাকিব লাগিব। লগতে আপোনাৰ নলেজ থাকিব লাগিব লাইব্ৰেৰী অপাৰেশ্যন উইল, আপোনাৰ যিটো এডভান্স ৰিলেটেড যিটো লাইব্ৰেৰী ৰিলেটেড কিছুমান আপোনাৰ কাম থাকে ন, সেইটো ৰিলেটেড আপোনাৰ যেনেকুৱা নলেজ থাকিব লাগিব, তেতিয়াহ'লে আপুনি লাইব্ৰেৰী এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি লেব ৱেয়াৰ পোষ্টত এপ্লাই কৰি আছে, তাতে আপোনাৰ HS বিচাৰিছে, যদি আপুনি হাই ছেকেণ্ডাৰীটো কমপ্লিট কৰিছে বা ইকুইভেলেণ্ট তেনেকুৱা কোনো ধৰণৰ ডিগ্ৰী আছে আপোনাৰ বা কোৰ্চ আপুনি কৰিছে, তেনেকুৱা কোৰ্চ আপোনাৰ ৰিলেটেড কৰা আছে, দেন আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাক বেছিক লেবৰেটৰীৰ নলেজ থাকিব লাগিব। লগতে আপোনাৰ অফিচ ইকুইপমেণ্ট যিটো হেণ্ডেলিঙৰ সেইখিনি আপোনাৰ অলপ নলেজ থাকিলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। কেনেকৈ আপুনি এপ্লাই কৰিব, যদি আপুনি ইণ্টাৰেষ্টেড হয় ফাৰ্ষ্টত অফিচিয়েল ৱেবছাইটৰ পৰা এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব লাগিব। নেক্সট আপুনি কেয়াৰফুলি ফৰ্মটো ফিল আপ কৰিব লাগিব। নেক্সট আপোনাৰ যিখিনি ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ হয়, এডুকেশ্যনেল ডকুমেণ্টছ, সেইবিলাক আপুনি তাতে ফটোকপি কৰি ল'ব আৰু তাতে আপুনি চেল্ফ এটাচ কৰি ল'ব, আৰু ইনক্লুডিং কৰিব আপোনাৰ যিখিনি ডকুমেণ্টছ আছে, য'ত আপোনাৰ এডুকেশ্যনেল চাৰ্টিফিকেট মাৰ্কশ্বিটখিনি আপুনি তাতে এটাচ কৰিব। এজ প্ৰুফ আপুনি এটাচ কৰিব। এক্স ছাৰ্ভিচমেন যদি আপোনাৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, ঠিক আছে, আপুনি তাতে এটাচ কৰিব। যদি নাই এইটো নালাগে, যদি আছে আপুনি এইটো তাতে এটাচ কৰি দিব। বেংক ড্ৰাফ্ট যিটো আপুনি বেংকত যাই কিনে পে'মেণ্ট কৰি কিনে ড্ৰাফ্টটো ল'ব, সেইটো আপুনি দিব লাগিব তাৰ লগত গাঁঠি। আৰু আপুনি এইটো যদি বিচাৰে আপুনি বাই পোষ্টত চেণ্ড কৰি দিব পাৰে, যিটো এড্ৰেছ মই প্ৰভাইড কৰিম, আৰু লগতে আপুনি যদি বিচাৰে তাতে ভিজিট কৰি কিনে আপুনি তাতে ছাবমিট কৰিব পাৰিব। যদি আপুনি বাই পোষ্ট কৰি আছে দেন আপোনাৰ তেনেহ'লে পোষ্টেল যিটো এড্ৰেছ দিয়ে সেইটো আপুনি নোট কৰি ল'ব। যিটো আপোনাৰ ৰেজিষ্টাৰ দিয়া আছে I/C, যেটা আপনার রবীন্দ্রনাথ ঠাকুর বিশ্ববিদ্যালয়, যেটা আপনার হোজাই আসামত আছে, সেইটো এড্ৰেছ ল'ব আৰু এইটো এড্ৰেছত আপুনি ছাবমিট কৰিব লাগিব। ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। লগতে আপুনি জব এলাৰ্ট SK পৰ্টেলতো চেক কৰিব পাৰে লেটেষ্ট জবৰ আপডেটৰ কাৰণে।
যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব জব এলাৰ্ট এছকে টিমৰ পৰা উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি ৰেছপন্স ল'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ